নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ চৈত মাহৰ 15 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মাৰ্চ মাহৰ 29 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:23 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:32। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে আজি অমাৱস্যা তিথি। আজি নৱজাতক ৰাশি হ'ব মীন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 8, শুভ ৰং হ'ব নীলা আৰু বেঙুনীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যঋতু হ'লে যোগ হ'ব দুৰ্ভগা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সকলো কৰ্মতে সিদ্ধি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে মনত আনন্দ সামান্য হ্ৰাস হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সঞ্চয় বাঢ়িব। সাহিত্যিকসকলে সাহিত্য সময়ত আজি আপোনালোকে মনোনিৱেশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। আজি আপোনাৰ হাতলৈ ধন সম্পত্তি আহিব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দ মনে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব, অৰ্থাৎ কৰ্মক্ষেত্ৰত আনন্দ বৃদ্ধি হ'ব। কৰ্মত সামান্য আজি আপোনালোকৰ পৰিৱৰ্তন আহিব পাৰে, লগতে আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে আপোনালোকৰ দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল খাদ্য গ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। ছোৱালীসকলৰ আজি সুনাম বৃদ্ধি হ'ব, লগতে আজি আপোনাৰ প্ৰিয় ব্যক্তি জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে সক্ষম হোৱাৰ যোগ দেখা যায়, বা আজি আপোনালোকৰ কৰ্মত যশস্যা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে নতুন নতুন কৰ্ম সংস্থাপন লাভ কৰিব, পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। যদিও আজি আপুনি কৰ্মত সকলো দিশতে সতৰ্ক হোৱাটো কিন্তু ভাল হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মত কৃতকাৰ্যতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য সময়ৰ অপব্যৱহাৰ হ'ব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত আগ্ৰহ বাঢ়িব, শিল্পীসকলৰ সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তাধাৰা বা মনৰ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে আজি আপোনালোকৰ মনটো সামান্য খেলি মেলি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। সাহসেৰে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি প্ৰতিভা বিকাশত সামান্য বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপোনাৰ মনৰ পৰা অহংকাৰী মনোভাৱ পৰিহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব, লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, কৰ্মত উন্নতি সাধন হ'ব আজি আপোনালোকৰ। যদিও আজি আপুনি সজাগ নহ'লে মনত সৰু সুৰা কথাতে সামান্য চিন্তা বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব। ৰাজনৈতিক সা সুবিধা আজি আপোনালোকে লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পাবলগীয়া হোৱাৰো যোগ দেখা যায়। সদুশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।